Hello guys, welcome back to my YouTube channel. আৰু মোৰ চেনেললৈকে সকলোকে স্বাগতম জনাই আৰম্ভ কৰিব লাইছো আজিৰ এটা নতুন ভিডিঅ'। আজি হৈছে মাতৃ দিৱস। গোটেই বিশ্বতে আজি মাতৃ দিৱস হিচাপে পালন কৰি অহা হৈছে। সেয়েহে মে মাহৰ দ্বিতীয় সপ্তাহ অৰ্থাৎ মে মাহৰ দ্বিতীয়টো ৰবিবাৰত প্ৰতি বছৰে আচলতে পালন কৰা হয় মাতৃ দিৱস হিচাপে। সেয়েহে মই বিশ্বৰ গোটেই মাতৃলৈকে মোৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু কথা হ'ল যি মাতৃ দিৱস আৰু সেই যি কেঁচুৱা কালৰ বা কেঁচুৱা সময়ৰ পৰা মাতৃৰ আচলতে বুকৰ উমত লৈ যি ডাঙৰ দীঘল কৰে আৰু সেই মাতৃসকলক আচলতে বৰ্তমান ছ'চিয়েল মিডিয়াই হওক বা নিউজতে হওক আমি দেখিবলৈ পাওঁ যথেষ্টখিনি অৱহেলিত। আচলতে এজন মাতৃয়ে এজন শিশুৰ কাৰণে নিজৰ পুত্ৰ বা নিজৰ ল'ৰা ছোৱালীৰ বাবে আচলতে কিমান ত্যাগ কৰে, যথেষ্ট ত্যাগ আৰু যথেষ্ট ধৈৰ্য তথাপিও মানে ডাঙৰ কৰাত চেষ্টা কৰে। আৰু যেতিয়া নিজৰ ল'ৰা বা ছোৱালী ডাঙৰ হ'ব, সকলোৱে নহয় কিছু সংখ্যকে আচলতে মাতৃক অৱহেলা কৰা দেখা গৈছে বা আমি ইতিমধ্যে পায়ে আছোঁ। ছ'চিয়েল মিডিয়া হওক বা ইউটিউব চেনেলৰ জৰিয়তে হওক নাইবা আমি নিউজতো দেখিছোঁ। গতিকে মই অনুৰোধ জনাইছোঁ প্ৰতিগৰাকী মাতৃক সন্মান কৰাটো দৰকাৰ। মাতৃক আমি সুৰক্ষিত ৰখাটো দৰকাৰ, কাৰণ এটা সময়ত যিদৰে আমাৰ বুকৰ লৈ কিনে ডাঙৰ দীঘল কৰিছিল সেই মাতৃ হয়তো আজি বয়সৰ লগে লগে তেওঁলোকৰ যি বডিৰ ক্ষমতা অৰ্থাৎ তেওঁলোকৰ শাৰীৰিক যিখিনি ক্ষমতা সেইটো হেৰাই যায়। আৰু এটা সময়ত কেৱল তেওঁলোকৰ নহয়, এটা সময়ত আমাৰো এনেকুৱা হ'ব। গতিকে সকলোৱে তেওঁলোকক শ্ৰদ্ধা কৰিব লাগে, সন্মান জনাব লাগে। আৰু সেইকাৰণে এটা কথা কয়, সকলোৱে কৈ আহে যে মাতৃৰ সমান হ'ব কোন আৰু নৈৰ সমান বব কোন। গতিকে মই এইখিনিয়ে জনাইছোঁ যাতে সকলোৱে ভালে কুশলে থাকক। বিশ্বৰ প্ৰতিগৰাকী মাতৃ সুস্বাস্থ্য কামনা কৰিছোঁ, লগতে কামনা কৰিছোঁ যাতে সকলোৱে দীৰ্ঘায়ু হয় আৰু সকলোৱে যাতে মাতৃক শ্ৰদ্ধা মৰম আৰু সন্মান দিব চেষ্টা কৰে। আৰু ইয়াতে এটা কথা ক'ব লাগিব, আচলতে প্ৰতিগৰাকী মাতৃয়ে নিজৰ সন্তানৰ বাবে যথেষ্ট ত্যাগ আৰু তেওঁতো স্বীকাৰ কৰেই, যথেষ্ট কষ্টৰ জৰিয়তে কেতিয়াবা হয়তো মাতৃ নিজে নেখাই কিনে ল'ৰা ছোৱালীক খোৱা দেখা যায়। আৰু নিজে কেতিয়াবা ঠাণ্ডাত যদি যথেষ্ট ঠাণ্ডা পৰে তেতিয়া নিজৰ কাপোৰটো ঢাকি হ'লেও নিজৰ ল'ৰা ছোৱালীক আচলতে সুৰক্ষিত কৰা দেখা যায়। এটা কথা হ'ল বৰ্তমান সমাজ ব্যৱস্থাটো সঁচাকৈ বহুত বেলেগ ধৰণৰ হৈছে, কাৰণ এটা সময়ত যিজন মাতৃয়ে নেকি নিজৰ ল'ৰা ছোৱালীক উমত লৈ ডাঙৰ দীঘল কৰে, কেতিয়াবা জ্বৰ উঠিলে নিজে নাখায়, গোটেই ৰাতিটো মানে উজাগৰে থাকে বা আমি থকা দেখিছোঁ। গতিকে এনেকুৱা নকৰক। আৰু সেই যিখিনি সময়ত আচলতে অহা সময়খিনি গতিকে সকলো মাতৃক সেইকাৰণে সন্মান কৰিবলৈ মই অনুৰোধ জনাইছোঁ। লগতে এতিয়া বিশেষভাৱে আচলতে সকলোৱে জানে যে প্ৰতিগৰাকী মাতৃক আচলতে বহুতেই অত্যাচাৰ কৰে, কেতিয়াবা মাৰপিট কৰে, কেতিয়াবা মানে ৰাস্তাৰ দাঁতি কাষৰীয়া অঞ্চলত কেতিয়াবা থৈ আহে বা বৃদ্ধাশ্ৰমৰ দৰে এটা মানে এনেকুৱা ধৰণৰ কিছুমান সমস্যা হৈছে যিখিনি মানে প্ৰকাশ কৰিব নোৱাৰি। আচলতে এনেকুৱা কৰিব নালাগে, কাৰণ তেওঁলোকক শ্ৰদ্ধা জনাটো আমাৰ সকলোৰে দায়িত্ব, অৰ্থাৎ প্ৰতিগৰাকী ব্যক্তিৰ দায়িত্ব, যিহেতু মাতৃ আমাৰ শ্ৰেষ্ঠ। আৰু যি মাতৃৰ আমাৰ কাৰণে যিখিনি মৰম আছে সেই মৰমখিনি আচলতে সোণেৰেও ক্ৰয় কৰিব নোৱাৰে বুলি কয়। গতিকে আমি যিমানখিনি তেওঁলোকক আচলতে মৰম বা শ্ৰদ্ধা জনাব লাগে ইমানখিনি বৰ্তমান দেখা পোৱা নাই। হয়তো সকলোৱে নহয়, তাৰ ভিতৰত কিছুমান বহুত অত্যাচাৰ কৰে আৰু কিছুমানে হয়তো বহুত মৰমো কৰে। গতিকে নিজৰ মাতৃৰ দৰে সকলো মাতৃকে ভাল চকুৰে চাওক, কাৰণ তেখেতক শ্ৰদ্ধা কৰক, মৰম কৰক। আৰু তেখেতসকলৰ অযুত সপোন আচলতে অৰ্থাৎ নিজৰ ল'ৰা ছোৱালীৰ অযুত সপোন মাতৃ বা পিতৃয়ে লৈ ঘূৰি ফুৰে যেতিয়ালৈকে পূৰ্ণতা লাভ নকৰে নিজৰ সন্তানে। সেয়েহে তেওঁলোক শ্ৰদ্ধা কৰক আৰু মাতৃক সুৰক্ষা কৰক। ধন্যবাদ।